Hello everyone, welcome back to another class. আজি ক্লাছত আমি কেইটামান বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম। আপোনালোকে যদি ফাৰ্ষ্ট ওৱানৰ পৰা যদি আমাৰ চিৰিজটো চোৱা নাই তেনেহ'লে এতিয়া গৈ চিৰিজকেইটা আপোনালোকে কমপ্লিটলি চাওক। গোটেইকেইটা আমি বহুত ইম্পৰ্টেণ্ট আৰু ৰিপিটেড কুৱেশ্যন আমি ডিছকাছ কৰি আছোঁ। ঠিক তেনেকৈ আজিও আপোনালোকৰ বাবে কেইটামান কুৱেশ্যন লৈ আহিছোঁ। আজি আপোনালোকৰ বাবে বেক টু বেক 3টা ক্লাছ থাকিব। আছাম পুলিচৰ কাৰণে স্পেচিয়েল ক্লাছ এটা লৈ আহিম। তাৰ কাৰণে আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া নাই এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাই থাকিব পাৰিব। তো বন্ধুসকল, আজি দেৰি নকৰি প্ৰথম কুৱেশ্যনটো চাইছোঁ। আজি প্ৰথম কুৱেশ্যনটো হৈছে একদম ইজি আৰু পাৰিলে আপোনালোকে এনচাৰ দিবলৈ ট্ৰাই কৰিব। এইটো মক টেষ্ট বুলি ধৰি ল'ব। এটা কুৱেশ্যনৰ 2 নম্বৰকৈ আছে। অ'কে, ফুল মাৰ্কছ 30, গতিকে 30 নম্বৰ ভিতৰত আপুনি কেই নম্বৰ পায় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এইটো হয়তো এনচাৰ সকলোৱে দিব পাৰিব, তথাপিও কুৱেশ্যনটো দিছোঁ। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম? অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? এনচাৰটো দিয়কচোন। এনচাৰটো দিয়ক। ইজি হয় কুৱেশ্যন, ইমান টাফ কুৱেশ্যনো অনা নাই, কিন্তু মক টেষ্ট বুলি ভাবি কেনে এনচাৰ দিবলৈ ট্ৰাই কৰিব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, গোপীনাথ বৰদলৈ। আমি সকলোৱে জানো গোপীনাথ বৰদলৈ হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী। এইটো ইজি আছিল কুৱেশ্যন, বহুতে ভাবিব ইমান ইজি কুৱেশ্যন দিছোঁ। নেক্সট কুৱেশ্যনটো চাওক কিমান ইজি। অসমৰ কোনজন প্ৰাক্তন ৰাজ্যপাল ৰাজ্য পুনৰ গঠন আয়োগৰ অধ্যক্ষতা কৰিছিল? হুইচ এক্স গভৰ্ণৰ অফ আছাম চেয়াৰ্ড দ্য ষ্টেটছ ৰিঅৰ্গেনাইজেশ্যনছ কমিশ্যনছ। অ'কে, মই কুৱেশ্যনটো আগৰ কৈছোঁ। অসমৰ কোনজন প্ৰাক্তন ৰাজ্যপাল ৰাজ্য পুনৰ গঠন আয়োগৰ অধ্যক্ষতা কৰিছিল? হুইচ এক্স গভৰ্ণৰ অফ আছাম চেয়াৰ্ড দ্য ষ্টেটছ ৰিঅৰ্গেনাইজেশ্যন কমিশ্যনছ। কোন আছিল বাৰু? এতিয়া কুৱেশ্যনটো ইজি ইজি লাগিছেনে? Yes, the right answer is option B, Syed Fazal Ali. তেখেত আছিল, অপশ্যন বি আছে ৰাইট আনচাৰ। তেখেত আছিল প্ৰাক্তন ৰাজ্যপাল ৰাজ্য পুনৰ গঠন আয়োগৰ অধ্যক্ষতা কৰিছিল। কুৱেশ্যন নম্বৰ 3। অসমৰ কোন অতীতৰ ৰাজ্যপাল খান চাহাব, খান বাহাদুৰ আৰু নাইটহুড আদি উপাধি লাভ কৰিছিল? হুইচ পাষ্ট গভৰ্ণৰ অফ আছাম হেল্ড টাইটেলছ ছাচ এজ খান চাহাব, খান বাহাদুৰ এণ্ড নাইটহুড? এই তিনিটা উপাধি কোনজন গভৰ্ণৰে লাভ কৰিছিল বা ৰাজ্যপালে লাভ কৰিছিল? এনেকুৱা কুৱেশ্যন হয়তো আপোনালোকে ক'তো দেখা নাপাব। ৰিপিটেড কুৱেশ্যন হয়, প্ৰায় এক্সামত আহি থকা কুৱেশ্যন হয়। গতিকে আপোনালোকে যদি চিৰিজটো নম্বৰ 1ৰ পৰা চিৰিজটো চোৱা নাই, কমপ্লিটলি চিৰিজকেইটা চাওক আৰু লগতে আছামীৰ বুকৰ চিৰিজকেইটা চাবলৈ নাপাহৰিব। কুৱেশ্যন নম্বৰ 3 ৰাইট আনচাৰ হৈছে ছায়েদ ফজল আলী। অ'কে, এখেতে এই তিনিটা উপাধি লাভ কৰিছিল। এখেতক খান চাহাব, খান বাহাদুৰ আৰু নাইটহুড আদি উপাধি প্ৰদান কৰা হৈছিল। আৰু এওঁ আছিল আমাৰ অসমৰ প্ৰাক্তন ৰাজ্যপাল। কুৱেশ্যন নম্বৰ 4। অসমৰ কোন অতীতৰ ৰাজ্যপাল খান চাহাব, খান বাহাদুৰ, নাইটহুড আদি উপাধি লাভ কৰিছিল? এইমাত্ৰ কৈছিলোঁৱেই। হুজ এল্ডাৰ ব্ৰাদাৰ হেল্ড দ্য পজিশ্যন অফ প্ৰেচিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? অ'কে, এইটো কুৱেশ্যন আপোনাৰ অসমীয়াটো ভুলকৈ দিয়া গৈছে, তাৰ কাৰণে ক্ষমা কৰিব, কেতিয়াবা টাইপিং মিষ্টেক হৈ যায়। এতিয়া চোৱা, হুজ এল্ডাৰ ব্ৰাদাৰ হেল্ড দ্য পজিশ্যন অফ প্ৰেচিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? কাৰ ডাঙৰ ককায়েকে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত পজিশ্যন লাভ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে নৱকান্ত বৰুৱা। অ'কে, নৱকান্ত বৰুৱা যিটো ডাঙৰ ককায়েক, তেখেতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত এটা পজিশ্যন লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 5। জৰুৰীকালীন অৱস্থাত ভাৰতীয় জাতীয় কংগ্ৰেছ সভাপতি কোন আছিল? হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ডুৰিং দ্য ইমাৰ্জেঞ্চি? অ'কে, কুৱেশ্যনটো ভালকৈ মন দিব। জৰুৰীকালীন মানে ইমাৰ্জেঞ্চিৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? শুদ্ধ উত্তৰটো হৈছে কোন আছিল বাৰু? কুৱেশ্যনটো মন দিব। ইয়াতে চাওক, জৰুৰীকালীন অৱস্থাত ভাৰতীয় জাতীয় কংগ্ৰেছ বুলি কৈছে। একচুৱেলি ভাৰতীয় জাতীয় কংগ্ৰেছ আছিল ফখৰুদ্দিন আলি আহমেদ। কিন্তু আপোনালোকে এটা কথা মন কৰিব, ইয়াতে অসমৰ সুধিছে। অসমৰ ভাৰতীয় জাতীয় কংগ্ৰেছ যেতিয়া দল আছিল, তেতিয়া অসমৰ প্ৰেচিডেণ্ট কোন আছিল সেই সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দেৱকান্ত বৰুৱা।
ওকে কোৱেশ্যনটো আপোনালোকে ভুল নাযাব বহুতে হয়তো ক'ব যে ৰং আনচাৰ কিন্তু একচুৱেলি কোৱেশ্যনটো আপোনালোকে ভালকৈ মন দিব ইয়াতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি অসমৰ কথা সোধা গৈছে ওকে নেক্সট কুৱেশ্যন নম্বৰ 6 বহুলভাৱে পঢ়া অসমীয়া কবিতা পুথি সাগৰ দেখিছা কাৰ লেখক ওকে স্পেলিং বহুত ভুল আছে সাগৰ দেখিছা এ widely read Assamese poetry book was authored by whom সাগৰ দেখিছা নামৰ কবিতা পুথিখন কাৰ দ্বাৰা ৰচিত মই কাৰেক্ট কৰি দিছোঁ যিবিলাক ভুল আছে সাগৰ দেখিছা নামৰ কবিতা পুথিখন কাৰ দ্বাৰা ৰচিত এইটো খগন দেখিছা হৈছে সাগৰ দেখিছা হ'ব লাগে গতিকে মই স্পেলিংবিলাক ইয়াতে কাৰেক্ট কৰি দিছোঁ কিছুমান ভুলবিলাক মই এতিয়া কাৰেক্ট কৰি দিছোঁ আপোনালোকে ভালকৈ চাব কাৰণ কেতিয়াবা আমাৰ যিবিলাক কৰ্মকৰ্তা তেওঁলোকে কেতিয়াবা টাইপিং মিষ্টেক হৈ যায় বা গুগলৰ পৰা ডাইৰেক্ট ট্ৰেন্সলেট কৰি দিলে টাইপিং মিষ্টেক তেনেকুৱা হৈ যায় তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ কিন্তু আপোনালোকে কুৱেশ্যনটোত মন দিব সাগৰ দেখিছা কবিতা পুথিখন দেৱকান্ত বৰুৱাৰ ৰচিত গতিকে মনত ৰাখিব কুৱেশ্যন নম্বৰ 7 অবিভক্ত অসমৰ প্ৰথম মুখ্য আয়ুক্ত ৰিজাৰ্ভ হাৰ্টে কিটিংগেৰে নামেৰে শিলচৰত এটা পথ আছে তেওঁৰ স্থিতি কি আছিল ৰিচাৰ্ড হাৰ্টে কাটিং দ্য ফাৰ্ষ্ট চিফ কমিশ্যনাৰ অফ ইণ্ডিভিজুৱেল আছাম হেজ এ ৰোড নেমড আফটাৰ হিম ইন শ্বিলং হোৱাট ৱাজ হিজ পজিশ্যন কি পজিশ্যনত আছিল তেখেত আছিল চিফ কমিশ্যনাৰ ওকে কুৱেশ্যন নম্বৰ 8 অসমত কিমানখন ৰাজ্যসভাৰ আসন আছে হাউ মেনি ৰাজ্যসভা চিটছ ডাজ আছাম হেভ অসমৰ কিমানখন ৰাজ্যসভাৰ আসন আছে শুদ্ধটো হৈছে 7খন ওকে কুৱেশ্যন নম্বৰ 9 শেহতীয়াকৈ অসমৰ পৰা ৰাজ্যসভাত প্ৰৱেশ কৰা কোনে প্ৰৱেশ কৰিছিল হু ইজ দ্য মোষ্ট ৰিচেণ্ট এণ্ট্ৰেণ্ট ফ্ৰম আছাম ইনটু দ্য ৰাজ্যসভা ওকে এই কুৱেশ্যনটো কেতিয়াবা চেঞ্জ হৈ যায় আপোনাৰ সময়ৰ ওপৰত ওকে 2023 হয়তো এইটো কুৱেশ্যন বেলেগ আছিল 2024 হয়তো এইটো বেলেগ হ'ব 25তো বেলেগ হ'ব গতিকে ৰিচেণ্টলি বুলি ক'লে আপোনাৰ যেতিয়া কুৱেশ্যনটো আহিব বা যেতিয়া আপোনাৰ এক্সাম চলিব সেই শেহতীয়াকৈ মানে সেই সময়টো ধৰি কেনে আপোনালোকে চাব ওকে এই কুৱেশ্যনটো এতিয়া অপশ্যনত থকাৰ মতে এইটো এনচাৰ মই দিয়ে দিছোঁ শেহতীয়াকৈ অসমৰ পৰা ৰাজ্যসভাত প্ৰৱেশ কৰা কোন আছিল ওকে এই কুৱেশ্যনটো যিহেতু আপোনাৰ 2023 বা 2024 পৰা লোৱা হৈছে চ' আপোনালোকে এইটো মন দিব শেহতীয়াকৈ অসমৰ পৰা ৰাজ্যসভাত প্ৰৱেশ কোনে কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পবিত্ৰ মাৰ্ঘেৰিটা ওকে পবিত্ৰ মাৰ্ঘেৰিটা শেহতীয়াকৈ এতিয়া নতুনকৈ আৰু কেইজনমান গৈছে গতিকে এনেকুৱাকৈ আপোনালোকে মন দিব যে কুৱেশ্যনটো ভালকৈ এনালাইজ কৰিব যেতিয়া আপোনালোকে কুৱেশ্যনবোৰ দেখা পাব আপুনি এনালাইজ কৰিব ভালকৈ সেই কুৱেশ্যনটো ডিটেইলছত সোমাই যাব তেতিয়া আপোনালোকে এনচাৰবোৰ ভালকৈ বুজি পাব ওকে যেতিয়া কুৱেশ্যনটো আনিছোঁ সেই সময়ত পবিত্ৰ মাৰ্ঘেৰিটা বৰ্তমান ৰাজ্যসভাত কোন কোন গৈছে শেহতীয়াকৈ মই কৈ আছোঁ মই আপোনাক ডিটেইলছত দেখুৱাই দিছোঁ গুগলত ডাইৰেক্ট চাই লওক শেহতীয়াকৈ বুলি ক'লে চাওক 2021 চনত ৰাজ্যসভাত কোন গৈছিল বিজেপিৰ সৰ্বানন্দ সোণোৱাল ওকে 2019ত গৈছিল কামাখ্যা প্ৰসাদ তাছা 2022ত গৈছিল নাৰ্জাৰী অজিত কুমাৰ শৰ্মা 1978 চনত গৈছিল গতিকে এনেকুৱা ধৰণৰ বহুতো ৰিচেণ্টলি পবিত্ৰ মাৰ্ঘেৰিটা বুলি দিছোঁ এনেকুৱা বহুত লিষ্টখন আপোনালোকে গুগলত চাৰ্চ কৰি চাব ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ বৰ্তমানৰ ৰাজ্যসভাৰ সদস্য পবিত্ৰ মাৰ্ঘেৰিটা কোনখন আলোচনা সম্পাদক আছিল পবিত্ৰ মাৰ্ঘেৰিটা দ্য কাৰেণ্ট ৰাজ্যসভা মেম্বাৰ ফ্ৰম আছাম ৱাজ দ্য এডিটৰ অফ হুইচ মেগাজিন পবিত্ৰ মাৰ্ঘেৰিটা কোনখন মেগাজিনৰ এডিটৰ আছিল শুদ্ধ উত্তৰটো হৈছে মায়া নামৰ এখন আলোচনীৰ পবিত্ৰ মাৰ্ঘেৰিটা এডিটৰ আছিল কুৱেশ্যন নম্বৰ 11 অজিত কুমাৰ ভূঞা ৱাজ দ্য ফৰ্মাৰ এডিটৰ অফ হুইচ পাব্লিকেশ্যন অজিত কুমাৰ ভূঞা কোনখন প্ৰকাশনৰ প্ৰাক্তন সম্পাদক আছিল আপোনালোকে অজিত কুমাৰ ভূঞাৰ বিষয়ে জানে তেখেত এটা নিউজ চেনেল সংবাদ মাধ্যমৰ লগত জড়িত আছিল আপোনালোকে হয়তো জানে গতিকে ইয়াৰ ভিতৰত এনচাৰটো দিয়কচোন শুদ্ধ উত্তৰটো হৈছে অজিত কুমাৰ ভূঞা অসমীয়া প্ৰতিদিন আজি নতুন সময় এই গোটেইকেইটাৰ লগত জড়িত আছিল কুৱেশ্যন নম্বৰ 12 সৰ্বানন্দ সোণোৱাল আৰু কোনখন বিধানসভা বা লোকসভা আসনৰ মাজত কি সম্পৰ্ক
What is the connection between Sarbananda Sonowal and which assembly or Lok Sabha seat? কি কানেকশ্যন আছে বাৰু? মাজুলী লখিমপুৰ লোকসভা কনষ্টিটুৱেঞ্চি, ডিব্ৰুগড় লোকসভা কনষ্টিটুৱেঞ্চি, গোটেইকেইটা কানেকশ্যন হৈছে, গতিকে অল অফ দিছ অপশ্যন ডি ইজ ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 13, কোনখন গ্ৰন্থৰ লেখক তৰুণ গগৈ? হুইচ বুক ইজ অথৰ্ড বাই তৰুণ গগৈ? কেতিয়াবা কুৱেশ্যনটো আহিব পাৰে, তৰুণ গগৈ লিখা কিতাপখনৰ নাম কি, বা এনেকুৱাকৈ আহিব পাৰে কিতাপখনৰ নাম দিব পাৰে। আপোনালোকক সুধিব যে তৰুণ গগৈ ইয়াৰ ভিতৰত কোনখন কিতাপ লিখিছিল? আপোনালোকে কওকচোন। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰয়াত তৰুণ গগৈদেৱে ইয়াৰ ভিতৰত কোনখন কিতাপ লিখিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, টাৰ্ণ এৰাউণ্ড লিডিং আছাম ফ্ৰম দ্য ফ্ৰণ্ট। অপশ্যন ডি ইজ ৰাইট আনচাৰ। এইখন কিতাপ তেখেতে লিখিছিল। কুৱেশ্যন নম্বৰ 14, কোনখন কিতাপ লিখিছে হিমন্ত বিশ্ব শৰ্মাই? বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ইয়াৰ ভিতৰত কোনখন কিতাপ লিখিছে? হুইচ বুক ইজ ৰিটেন বাই হিমন্ত বিশ্ব শৰ্মা? হিমন্ত বিশ্ব শৰ্মাদেৱে ইয়াৰ ভিতৰত কোনখন কিতাপ লিখিছে? শুদ্ধ উত্তৰটো হৈছে এটা সপোনৰ প্ৰেম খাৰী, ভিন্ন সময়, অভিন্ন মত আৰু চমকত সময়। এই গোটেইকেইখন কিতাপ হিমন্ত বিশ্ব শৰ্মাদেৱে লিখিছে, গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইকেইখন গোটেইকেইটা লিখিছে, গতিকে অপশ্যন ডি ইজ ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 15, অসম গণ পৰিষদ প্ৰগ্ৰেছিভ বৰ্তমান বন্ধ হৈ যোৱা কোনে প্ৰতিষ্ঠা কৰিছিল? আছাম গণ পৰিষদ প্ৰগ্ৰেছিভ নাও ডিফাংক্ট ৱাজ ফাউণ্ডেড বাই হুম? কোনে প্ৰতিষ্ঠা কৰিছিল অসম গণ পৰিষদ প্ৰগ্ৰেছিভ? আমি সকলোৱে জানো প্ৰফুল্ল কুমাৰ মহন্ত একেটা অসম গণ পৰিষদ প্ৰগ্ৰেছিভ প্ৰতিষ্ঠা কৰিছিল। তো বন্ধুসকল, এয়া আছিলে আজি কেইটামান গুৰুত্বপূৰ্ণ আৰু কেতিয়াও নেদেখা কুৱেশ্যন। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন চাই থাকিবলৈ আপোনালোকে বিশ্বাসবিধ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আমাৰ প্ৰথমৰ পৰা আছামীয়াৰ বুকৰ ছিৰিজ, লুচেন জিকে ছিৰিজ, গোটেইকেইটা ছিৰিজ চাব আৰু নতুন নতুন ভিডিঅ' আহি থাকিব। তাৰ কাৰণে ৱেইট কৰক আৰু চাই থাকক বিশ্বাসী বন্ধু। আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম।